মূলা, কেতিয়াবা মাছ নিওঁ, কেতিয়াবা চব্জি, বেলেগ বেলেগ চব্জি। আজি অলপ মূলা লোৱা আছে, তাৰপিছত ঝাৰু মায়ে কাটি দিছে, এইখিনি ঝাৰু। তাৰপৰা বৰ্তমান মই আছোঁ অৰুণাচল পথাৰত, এখন ধাননি পথাৰ দেখিছেই। বহুতে জানিব বিচাৰে আৰু বহুতে দেখাও নাই, আমাৰ অকল এই ওচৰৰ আশে পাশে থকা মানুহখিনি বাৰু দেখিছে ইয়াত ধান কেনেকুৱা হয়, আৰু বহুতে শুনিছেও চাগে ধান বহুত ভাল হয় বুলি কয়। তো এতিয়া অলৰেডি পকিলে কাৰণে মই আগত ভিডিঅ'টো বনাইছিলোঁ বাৰু। তো এতিয়া অলৰেডি পকি গ'ল। তো পকা ধান অলপ দেখাইছোঁ। এতিয়া এইখিনিতো আগে ভিডিঅ' বনোৱাটোত ওলাইছিলে বাৰু, কিন্তু দাই থোৱা ধান ন, তো দাই থোৱা ধান চপালোঁ, চপাই পেলাই এনেকুৱাকৈ নৰা দি দিছোঁ। মানে এইবোৰ দেখিছেনে, এইখিনি এতিয়া নৰা দি পেলাই ঢাকি থৈছোঁ। বৰষুণ দিছিলে অকণমান আগে আগে অকণমান, তো মানে নীতি দিয়ক বুলি পেলাই এনেকুৱাকৈ কেইবাটা জেগাতো মানে যিমানখিনি সুবিধা হয় আৰু, তো 4-5টা জেগাত এনেকৈ গোটাই পেলাই এইখিনি থলোঁ, যিমানখিনি দাইছিলে। বাকী টাইম লাগিব দাওঁতে, যিহেতু অলপ হাইট তালৈকে আছে ন। তো ধানটো নিজে ক'ব বাৰু, মইনো কি ক'ম নাই। তো আপোনালোকে চাই মেলি ক'বচোন কেনেকুৱা হৈছে, আৰু দেখাই দিছোঁ চাব হা কেনেকুৱা হয়। আমাৰ অসমত মানে ধানটো অকণমান পাতলা হয় বাৰু। ইয়াত মই কেনেকৈ ৰোৱা, মই ৰিলছ এটা বনাইছিলোঁ, হাইখিনি জেগাত বনে চনে ৰোৱা আছিলে। ইয়াত দেখিছেনে বন কিছুমান এতিয়া বনে চনে জগিয়ে আছে। বন চনে ৰোৱা মানে বন জগি আছে। এইবোৰ বাম জেগা ন, অকণমান পানীটো ইমান নাছিলে। তো এইখিনি হ'ল ৰঞ্জিত, ঠিক আছে। তো এইফালে যিখিনি দেখিছে এইখিনি হ'ল বৰধান। আপোনালোকে নিজে চাওক, কেমেৰাত ভালকৈ মই দেখাই দিছোঁ কেনেকুৱা হৈছে ধান। মই ভাবিছোঁ ভাল মানে, তো আপোনালোকে কেনেকুৱা নিজে জানিব আৰু। খুব ঘন আৰু খুব ধুনীয়া এইখিনি ঠিক আছে। তো সেইখিনি বেলেগ ধান, লাহি ধান আছে, জহা আছে, তাৰপৰা আৰু ৰঞ্জিত, বৰা, এনেকৈ কিবা কিবি অকণমান আছে বাৰু। বেছিকৈ ৰঞ্জিত ধান আছে। মই এইফালৰ পৰা এতিয়া গৈ পেলাই দেখাওঁগৈ। এইফালে ইমান ভাল নহয় যাবৰ কাৰণে, তো সেইটো ছাইডত গৈ পেলাই ঔটেঙা চাইফালে সীমাৰ ফালে মানে গৈ পেলাই অকণমান আপোনালোকক দেখাওঁগৈ। এতিয়া মানে ধান আমাতকৈ পিছত ৰোৱা আছিলে, আগষ্ট। সেই ঔটেঙা জহা ইফালৰখিনি খুব ধুনীয়া হৈছে। মই দেখাম দে, এইখিনি বেলেগো হয়, হ'লেও দেখাওঁগৈ। ধানটো ধানেই হয় নাই, লখিমী সেয়া যদি দিয়ে আৰু নিদিয়ে। এতিয়া ধানখিনি ভাল হৈছে, সেইটো কাৰণেতো কৈছোঁ। পতানো ইমান নাই আৰু খুব ধুনীয়া, মানে বনে চনে ৰোৱা হৈও ওলালে ইমান ধুনীয়াকৈ ধান। এইবোৰ চব এতিয়া মুঠি চব চপাই থ'লোঁ আৰু, তাৰপিছত ট্ৰেক্টৰ আনি পূৰা ধুমা মাৰি দিব লাগিব। দাবলৈ অকণমান টাইম লাগিব, ইয়াত দাৱনীত যিহেতু আনিলেও ইমান ঘৰৰ পৰা আনো মেলোঁ, ইয়াত যোৱা খোৱা বোৱাও মানে ঢেৰ পইচাও গুচি যায়, প্লাছ তোমাৰ দাবও নোৱাৰে ইমান। মই এবাৰ আনিলোঁ 26জনী চৰি, তাৰপিছত এবাৰ আনিলোঁ 7জনী, 2দিন কণ্টিনিউ। তাৰপিছত চালোঁ নহ'ব বোলো, ইয়াত থাকি নল'লে দিগদাৰ আছে মানে। মই কেম্পবোৰ দেখামগৈ আকৌ, ঘৰবোৰ ঠিক আছে। তো এতিয়া থাকি লৈছে, এতিয়া অকণমান দাইছে বাৰু। 4জনে অকণমানকৈ দাইছে, আজি নাই, আজি বেলেগ এটা জেগাত দাইছেগৈ। তো কালিৰ পৰা আকৌ কণ্টিনিউ কৰিব। কি মই আহিম আকৌ। তো এইবোৰ ধান মই ৰোৱা হৈছিলে এইখিনি এনেকুৱাকৈ। যেতিয়া পানী অকণমান দিগদাৰ আছিলে ন, পানী শুকাই যাব বুলি সোনকালে ৰুইছিলোঁ। মই ৰুইছোঁ বহুত জেগাতে ৰুইছোঁ বাৰু, মাইকী মানুহৰ নিচিনানো কোনটো পাৰিম, তথাপিতো আৰু ধান চক না। মই পাই গ'লোহি এইখিনি জেগা। আমাৰ সেইখিনি পৰিলে অলপ চবকৈ, পৰিলে ইমান গম নাপায় ন ধান। তো এইখিনি যিখিনি দেখিছে যে, এইখিনি আগষ্ট পিছত ৰোৱা আছিলে, 15 আগষ্টৰ পিছত। তো এইখিনি ধান ইমান ধুনীয়া হৈছে, তাৰমানে কি ক'ম আৰু। পৰি আছে ধানখিনি, পৰি থাকিলেও কি হ'ব, অকণমান আগত সোনকালে গৈ পেলাই দেখাওক দেই। এইবোৰ ধানে ওপৰেদি যাব লগা হৈছে, সেইটো ৰাস্তা বনাই থোৱা, অলপ ধান ফালি থৈছোঁ অহা যোৱা কৰিবৰ কাৰণে। মইতো শেষলৈকে যাব নোৱাৰিমেই চাগে, বৰষুণত নিয়ৰ পানী পৰি আছে ন, তেতিয়া দাই হ'ব। এইখিনি চক, এইখিনি বেলেগৰ ধান হয়, খুব ধুনীয়া। দাখন লৈ যাবি। ইমান মস্তি পকা নাই ধানখিনি চক। এয়া লখিমী লগ দিয়ে বুলি ক'ব লাগিব এতিয়া। মানে যদি কেতিয়াবা ভাবিছে, প্লেনিং কৰি আছে অৰুণাচলত খেতি কৰিম বুলি পেলাই, মাটিখিনি খুব ভাল। ইয়াত যে পলস মাটি ন, মাটিখিনিৰ পৰাই ধান এনেকুৱা হয়নে। তো বাকী আপোনালোকে চাই মেলি কওক। তো বহুত ঘন ধান চাইছে মানুহবোৰে, আমাৰ এতিয়া ঘৰৰ মানুহবোৰ আহি পেলাই চাইছেহি, মাহঁতে কেনেকৈ দাবি মান গৈছে আৰু কেনেকৈ দাম কৈছে। মায়েতো ইমান নোৱাৰে বাৰু, 2দিনমানৰ কাৰণে আহিছে, যাবগৈ আকৌ। এইবোৰ চক, গুটি চক, থোকবোৰ পুলি খুব ধুনীয়া কাটে ইয়াত যে। মইতো শেষলৈকে গ'লে
তিতি শেষ হ'লেও মোৰ দেখা লাগি আছে চক সেইফালে দেখালেতো আৰু আপোনালোকে ইমান ধুনীয়া হৈছেনে বুলি ক'ব নাই মই যে আৰু ইয়াৰ পৰা নাযাওঁ ইমান মুকলি নহয় তো ইয়াৰ পৰাই বাই বাই কৰোঁ আৰু শেষতো দেখাই দিছোঁ এইখিনি ধানখিনি চব মই বাছি দেখুওৱা নাই দেই ধান মই এটাই কৈছোঁ মোৰ ফালৰ পৰা মতে খুব ধুনীয়া হৈছে ঘন হৈছে ধান দুৱাবোৰ অকণমান মানে ইমান ছাঁ নাপাব কাৰণ ঘন ন ধানবোৰ এইবোৰ চক না পুলি ইমান ধুনীয়া কাটিছে এজোপা গছ একদম এমুঠি মোৰতো এমুঠি হয় আমাৰ ভিনীয়ে ধান দাই যে এই গোটাল মুঠি কেনেকৈ দাই জানো মোৰ আকৌ ধান পৰে দাওঁতে ওলাই পৰে ছিগে সেইকাৰণে মই বেছিকৈ নেদাওঁ মানে নাকাটো আৰু তো এয়াই বাকী ধান ধুনীয়া কিন্তু বিনয়ী পৰাও অকণমান ছাঁ নাপাব এই বনজোপাৰ পৰা সেয়া তো সেইকাৰণে দেখালোঁ হয়তো বহুতে দেখিছে এইটোনো কিনো ধান খেতি কিন্তু এনেই অকণমান জানিব মন যায় ন অৰুণাচলত ধান খেতি কেনেকুৱা হয় চাবলৈ মন যায় ডাইৰেক্ট ভিডিঅ' কৰি পেলাই দেখাই দিছোঁ তো এতিয়া মই যাওঁ কেম্পখিনি দেখাবলৈ ব্লক কেম্পটো এইখিনি মৰণা মাৰিছিলে মানে সেই বাইকে মৰা হয় আধা ঘণ্টামানত এইখিনি মাৰিছিলে খেৰ আছে বাৰু সেইফালে মতা কি কয় মতা দাৱনী দেখিছেনে ল'ৰাকেইটা মানে ভিনীহঁতে ধান দাই আছে দাৱনীখিনি মতা দাৱনী মানে বুকিং কৰিব পাৰিব আগতীয়াকৈ ন 3জন ধান দাই আছে দেখিছেনে আমাৰ ভিনীয়ে কিন্তু খুব দাব পাৰে এজন ভিনী নহয় বাৰু হে এসপ্তাহমানৰ আগত বোলে বুকিং কৰিব লাগিব ধান দাবৰ কাৰণে এইখিনি হ'ল এইটো ছাইডত আৰু ধান চক ইমান ধুনীয়া হৈছে এইখিনি বনে চনে হৈ এইখিনি বেলেগৰ ধান হয় দেই সেই ভিনীহঁতে দাই আছে আৰু আমাৰ নিজৰ ভিনী সেইফালে আছে ধান সিহঁতৰ এয়া কেম্পটো দেখিছেনে এইবোৰতে থাকোঁ আৰু আমি খেতি কৰিবলৈ এনেকুৱাকৈ শুই বহি থাকিব লাগে দেখিছেনে তো এয়া তো পানীটো ইমান ভাল নহয় এইফালে চক এয়া কিটচেন দেখিছেনে এয়া এটা একদম পূৰা মানে গাঁৱৰ এয়া খুব ধুনীয়া সুন্দৰ পৰিৱেশ বুলি ক'ব লাগিব এয়া গোহালি চক এয়া অৰুণাচলৰ মানে আমাৰ অসমৰ মানুহে আহি পেলাই বনাই লোৱা গোহালি মানে যি হ'লেও একেবাৰে পাৰ্মানেণ্ট নহয়তো ইমান ধুনীয়া এই চুঠেত হয় কল দেখাই দিম বিশ্বাস নকৰিব যে ছিজনত মানে কি হয় খেতি কৰা ছিজনত খুব খাওঁ এই চক এতিয়া কোমলীয়া ইমান ডাঙৰ হাইয়া পা দেখিছেনে এয়া ফুল খুব ধুনীয়া এটা পৰিৱেশ আৰু এয়া ক'ত সৰু সুৰা নৰ্মেল পৰিৱেশ নহয় ফুল চক হা বেগ এটা ল'ব লাগিব আকৌ অঁ এইবোৰ টম্বুৱে বুলি কয়নে আপোনালোকে কেমে বুলি কয়নে এনেকুৱাকৈ থাকিব লাগে আৰু এয়া চক দেখিয়ে নাপায় চাগে ভালকৈ কাপোৰ মই আজি আহিছিলোঁ যে কাপোৰ অলপ লৈ আহিছিলোঁ মইতো গুচি যাম বাৰু ইয়াত মানুহ থাকে ন তাৰপিছত এই আছে কেম্প সেইফালে এটা এইটো মোৰ কেম্প বুলি আগৰ ভিডিঅ'টোত কৈছিলোঁ যে সেইটো এইফালে দৰ্জা বন্ধ কৰিছে এইটো পাকঘৰ আমাৰ গোটেইখিনি ঘৰুৱা মানুহ ন এইফালে খেতি কৰি থকা হৈছে অলপ আৰু ইয়াত মই কৈছিলোঁ যে মোৰ ঘৰ বুলি পেলাই মোৰ ঘৰ নহয় বাৰু ইয়াত কুকুৰা আছে এইখিনি বাহিৰত কুকুৰা আছে এইবোৰ চব একদম মুঠতে ইমান ভাল লাগে এইটো পৰিৱেশত থাকিবলৈ একদম নক'ব আৰু হাঁহ এইফালে হাঁহৰ গঁৰাল হয় যিয়ে নহওক বাকী ঘৰত যাওঁ এতিয়া গধূলি হ'বলৈ হ'ল আৰু অৰুণাচললৈ আহিলে প্ৰায় বস্তু লৈয়ে যাওঁ আজি লৈছোঁ অলপ মূলা কেতিয়াবা মাছ নিওঁ কেতিয়াবা চব্জি বেলেগ চব্জি আজি অলপ মূলা লোৱা আছে তাৰপিছত ঝাৰু মায়ে কাটি দিছে এইখিনি ঝাৰু তাৰপৰা অকণমান বোলে হাঁহ কুকুৰাৰ কাৰণে ধান ইয়াৰ পৰা লৈ যা বুলি কৈছে এই বেগ এটাত অলপ ধান লৈ লৈছোঁ মূলা আৰু আনিব এতিয়া 2ঘৰৰ কাৰণে মূলা বা 2-3ঘৰ মানে ভগাই খামগৈ আৰু ইয়াৰ পৰা নিয়া আৰু মূলা চব্জি অলপ লৈ গৈছোঁ আছে কিবাকিবি চব্জি কিন্তু ইমান কণ নি নাথাকোঁ চাগে লাই শাকো অলপ উঘালি লওঁ যিয়ে কি নহওক বাই বাই কৈ দিওঁ আৰু অৰুণাচল বাই বাই সকলোকে বাই বাই